দোকানলৈ যাওঁ, দুইজনে চাহ খাওঁ, এতিয়া এক কাপ চাহৰ দাম 2 টাকা কৰি না, 1 টাকা কৰি, 1 টকা না 2 টকা আছিল। আমি চাহ দোকানত চাহ খাওঁ, বুজি পাইছে? তেনেকৈ কাম কৰিছোঁ, ৰাতি 12টা 1টা 2টালৈকে কাম কৰিছোঁ। কেতিয়াবা মোৰ ঘৰত সি ৰাতি থাকি গৈছে, ইয়াৰ গাঁও অলপ দূৰত। তো এনেকৈ আমি কাম কৰিছিলোঁ, কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এৰি পিনে পলাই যোৱা নাই। আৰু আজিৰ দিনত কমচে কম কিছু মানুহে চিনি পায় যে ডাইৰেক্ট চেলিঙত নৰ্থ ইষ্টত অমুক একজন মানুহ আছে যোনে নেটৱৰ্ক মাৰ্কেটিঙত ভাল কাম কৰে, ইনকাম কৰে, নাম আছে। আৰু এই আজি মোৰ এতিয়া 37 ইয়াৰ্ছ ৰানিং, মোৰ 2খন ঘৰ হৈ গৈছে, 2খন ঘৰ আছে, বনাইছোঁ, কাম এখনো চলি আছে, আহত পূজা কৰিম, এখনৰ হৈ গৈছে গুৱাহাটী। মোৰ গাড়ী 2খন আছে, এখন লৈ আহিছোঁ, তলতে আছে। মোৰ গুৱাহাটীত অফিচ আছে নিজৰ, ষ্টাফে চলায়। মোৰ গাড়ী মই নচলাওঁ, ড্ৰাইভাৰ আছে, বাচ্চাক ভাল স্কুলত পঢ়াই আছোঁ, মোৰ ল'ৰা এটা ছোৱালী এটা। আৰু বহুত ধুনীয়া লাইফষ্টাইল লৈ মানুহৰ সন্মান, আহিলে মানুহে এনেকৈ ফুলেৰে স্বাগতম জনায়, সন্মান কৰে, ৰেচপেক্ট কৰে। মোৰ চেহেৰাটো চাই নহয়, মোৰ কাম চাই, মোৰ কামৰ যিটো ৰিজাল্ট সেইটো চাই, হয়নে নহয়? চেহেৰা চাই আপোনাৰ নাম কোনেও নলয়। আপোনাৰ নাম লোৱাৰ লগে যদি আপোনাৰ কাম ওচৰত আহি যায়, তেতিয়া আপুনি ছাকচেছফুল। শচীন বুলি কোৱাৰ লগে লগে ক্ৰিকেট, অমিতাভ বুলি কোৱাৰ লগে লগে এক্টৰ, কুমাৰ চানু বুলি কোৱাৰ লগে লগে গায়ক, হয়নে নহয়? জাকিৰ হুছেইন বুলি কোৱাৰ লগে লগে তবলা, জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে আপোনাৰ নাম লোৱাৰ লগে লগে কি আহে? আৰা তেৰা একোই নাই, হয়নে নহয়? না খেতিয়ক ভাল হ'ব পাৰিছে, না গায়ক ভাল হ'ব পাৰিছে, না নেটৱৰ্কাৰ ভাল হ'ব পাৰিছে, না কিবা ভাল হ'ব পাৰিছে। তো আপুনি জীৱনত কেতিয়াও ছাকচেছ নাপায়। আপোনাৰ নাম লোৱাৰ লগে লগে যদি কাম আহি যায়, তেতিয়াহ'লে আপুনি ছাকচেছ। প্ৰভেদা যদি আপুনি কৰিব আহিছে, দীপ দাস বুলি লোৱাৰ লগে লগে আসাম কা লিডাৰ প্ৰভেদা কা, লগে লগে কাম পিছফালে আহি যায়, বুজি পাইছেনে? তো সেনেকুৱা যদি হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকে সফল। আৰু ইয়াতে এনেকুৱা কোনো কথা নাই, যদি পাণ দোকান কৰা মানুহ ছাকচেছফুল হ'ব পাৰে, 3 লাখ 4 লাখ 5 লাখ 6 লাখ 7 লাখ টকালৈকে মাহত মই ইনকাম কৰিছোঁ কণ্টিনিউ, যাৰ কাৰণে মই 30 লাখৰ গাড়ী লৈ ঘূৰিব পাৰোঁ, বুজি পাইছেনে? মোৰ গাড়ীয়ে মাহত 70,000 টকা খায়, 2খন গাড়ী আছে। তো যদি আপোনালোকে সেনেকুৱা লাইফষ্টাইল, মই যোৱাকালি আহিছোঁ 40-45,000 টকা খৰচ কৰি আহিছোঁ 10 দিনত। কিমান টকা? 45,000 টকা মই খৰচ কৰি আহিছোঁ 10 দিনত। যদি আপোনাৰ ইনকাম থাকে তেতিয়া খৰচ কৰিব পাৰিব, ইনকামেই যদি নাই খৰচ কৰিব মোক কৰিব, হয় নহয়? যদি আপোনালোকে সফল হ'ব খোজে, জিদ লওক, জুই জ্বলাওক, আৰু কমচে কম 2 বছৰ কোনো কমপ্লেইন নোহোৱাকৈ, কোনো প্ৰব্লেম কি, ইয়াতে বহি থকা বহুত মানুহ দিনত 10 বাৰ কৰে কমপ্লেইন, এইটো প্ৰব্লেম, সেইটো প্ৰব্লেম, সেইটো প্ৰব্লেম থাকিবই। আপোনালোকৰ জীৱনত প্ৰব্লেম নাই নেকি? প্ৰত্যেকজন মানুহ জীৱনত প্ৰব্লেম, এইকাৰণে বহি আছে ইয়াত, হয়নে নহয়? প্ৰব্লেম নাথাকিলে আপুনি নাহিলে হয়। প্ৰব্লেম আপোনাৰো আছে, প্ৰব্লেম মোৰো আছে, ইয়াতে বহি থকা চবৰে প্ৰব্লেম আছে। কিন্তু প্ৰব্লেমটো অলপ চাইড কৰি দিয়ক, 2 বছৰ 100% ফ'কাছ লৈ পিনে প্ৰবেদা কৰক। মই গেৰাণ্টি দিলোঁ আপোনালোকৰ জীৱন ইউটাৰ্ণ ল'ব, চেঞ্জ হৈ যাব পাৰে। আৰু যদি বাহানা যদি মাৰে, তেতিয়া ছাকচেছ পাহৰি যাওঁ। দুটা বস্তু কেতিয়াও একেলগত নহয়। বহুতে ভাবে মই বাহানা মাৰি থাকিম আপলাইনত আৰু মই সফল হৈ যাম, কেতিয়াও হ'ব নোৱাৰে। বাহানা আৰু সফলতা দুটা কেতিয়াও এজন মানুহে পাব নোৱাৰে। যদি আপুনি পাব লাগে, হয়তো বাহানা লৈ লওক, নহ'লে সফলতা লৈ লওক। সফলতা লাগিলে বাহানা আউট কৰি দিয়ক জিন্দগীৰ পৰা, তেতিয়া সফলতা পাব। আদাৰৱাইজ আপুনি এজন ফেলিয়াৰ মানুহ হৈ এই জীৱনৰ পৰা গুচি যাব, কোনেও আপোনাৰ মনত নালাগে। থেংক ইউ ভেৰি মাছ, সকলোকে বহুত বহুত ধন্যবাদ।